हेलो एवरीवन অসমীয়া সাহিত্য কিয় মানুহে ইমান ভাল পায় অসমৰ সংস্কৃতি কিয় মনটো ইমান প্ৰসন্ন কৰি দিয়ে হেতু জানিবলৈ মই रोहन केडिया আজি লগ ধৰিম অসমৰ বিখ্যাত সাহিত্যকাৰ ৰাইটাৰ ফিল্ম প্ৰডিউচাৰ নেশ্যনেল ফিল্ম এৱাৰ্ড উইনাৰ ডক্টৰ আম্বেদকাৰ এৱাৰ্ড উইনাৰ আৰু অসমীয়া সাহিত্য জগতৰ বিভিন্ন এৱাৰ্ডৰ পৰা সন্মানিত গোপাল জালানৰ লগত বিলিভ মি গাইজ আজি গম পাইছো কিয় অসমীয়া সাহিত্যিক মানুহে ইমান ৰেসপেক্ট দিব লাগে এনজয় দ্য টক শো নমস্কাৰ গোপাল দা কেনেকৈ আপুনি ভালে আছো আজি আপোনাক মই আমাৰ চেনেলৰ ভিতৰত ওয়েলকাম কৰি আছো হয় ধন্যবাদ ৰহন তুমি আমাক দৰে ব্যক্তিসকলক তোমাৰ কেমেৰাত আবদ্ধ কৰি ৰখাৰ বাবে যি প্ৰচেষ্টা হাতত লৈছা তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো ধন্যবাদ এইটো আপোনাৰ কথাটো মোক ইনস্পায়াৰ কৰি আছে যে মই আগত আৰু মানুহৰ লগত লগ ধৰিব পাৰো গোপাল দা মোৰ ফাৰ্স্ট কোৱেশ্চন এটো আছে যে আপুনি পাঠশালাত জন্ম লৈছে হয় আৰু মই এটো বিলিভ কৰো कि when we talk about the culture of Assam মই বৰপেটা ডিস্ট্ৰিক্টক ইগনোৰ কৰিব নোৱাৰো আৰু পাঠশালা যেটো আছে মোৰ অসম বৰপেটা ডিস্ট্ৰিক্টৰ এটা পাৰ্ট হয় মোৰ কোৱেশ্চন এটো আছে कि how are you emotionally connected আপোনাৰ যেটো কালচাৰাল এক্টিভিটিজৰ ভিতৰত যেটো আপোনাৰ ইন্টাৰেষ্ট আছে হেতু আপুনি আপোনাৰ পাঠশালা যেটো আছে ইয়াৰ লগত আপুনি কেনেকুৱা ইমোশনালি কানেক্টেড আছে হয় যেহেতু মোৰ জন্ম পাঠশালা হৈছে বৰপেটা জিলাৰ এখন গুৰুত্বপূৰ্ণ ঠাই আৰু পাঠশালাক ভ্ৰাম্যমানৰ হলিউড বুলি কোৱা হয় যেহেতু ভ্ৰাম্যমান থিয়েটাৰ তাত আছে পাঠশালাত আৰু এই ভ্ৰাম্যমান থিয়েটাৰ বিশ্ব ক'তো নাই য'ত পাঠশালাত ইয়াত জন্ম হৈছিল আৰু আমি যেহেতু পাঠশালাত জন্মগ্ৰহণ কৰিছিলোঁ পাঠশালাত জন্মগ্ৰহণ কৰাৰ কাৰণে আমি এটা সাংস্কৃতিক পৰিৱেশ পাইছিলোঁ পাঠশালাত আৰু সেই পৰিৱেশৰ মাজেৰে আমি বিভিন্ন ধৰণৰ সাংস্কৃতিক কাম কৰাৰ কাৰণে উৎসাহিত হৈছিলোঁ বিভিন্ন ব্যক্তিসকলৰ দ্বাৰা উৎসাহিত হৈ আমি বিভিন্ন ক্ষেত্ৰত কাম কৰি গৈছিলোঁ বিশেষকৈ ভ্ৰাম্যমান থিয়েটাৰে আমাক সাংস্কৃতিক পথাৰখনৰ লগত জড়িত হোৱাৰ বাবে এখন বিশাল পৃথিৱীখন আমাক আগবঢ়াই দিছিল আৰু যাৰ দ্বাৰাইদি আমি অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনক কেনেকৈ আগুৱাই লৈ যাব পাৰে সেই আমি তাৰ মূল মাইলখুঁটি কিন্তু পাঠশালাৰ পৰাই আমি পাইছিলোঁ আৰু যিহেতু ইতিমধ্যে আপোনাক কৈছোঁৱে ভ্ৰাম্যমান থিয়েটাৰে আমাক এই ক্ষেত্ৰত বিশেষভাৱে আগুৱাই যোৱাত সহায় কৰিছিল আৰু এটা কথা জানি ভাল পাব যিহেতু তোমাৰ ঘৰ বৰপেটাত আমাৰ যিহেতু পাঠশালা আৰু বজালি সাব ডিভিজন হয় এতিয়া ডিষ্ট্ৰিক্ট হৈ গ'ল আৰু এই বজালিত বা পাঠশালাৰ প্ৰতিটো মানুহৰ ব্লাডতে তেজতে আচলতে কালচাৰ আছে এটো একদম মই একচেপ্ট কৰো আপোনাৰ এই কথাটো মই বৰপেটাৰ পৰা বিলং কৰি আছো মই এই কথাটো মই একচেপ্ট কৰো আৰু যেহেতু কি জাতি জনগোষ্ঠী বা ভাষা ভাষী লোকৰ সকলো গাততে অলপ হ'লেও কালচাৰৰ ব্লাড আছে আৰু সেইকাৰণে মানুহবিলাকে কালচাৰৰ ক্ষেত্ৰত খুব আগুৱাই গৈ বিভিন্ন ক্ষেত্ৰত আগুৱাই গৈ পাঠশালা আৰু বজালিৰ সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে এইটো মই যেনেকৈ ক'ব পাৰোঁ যে মানে সৰু কালৰ পৰাহে আপুনি ইয়াৰ ভিতৰত ইনভলভড আছে নাই মই যেতিয়া হাইস্কুল পঢ়ি আছিলোঁ তেতিয়াৰ পৰা মই এই পথাৰখনৰ লগত জড়িত কাৰণ মই এখন বিশাল সাংস্কৃতিক পথাৰ পাইছিলোঁ ভ্ৰাম্যমান থিয়েটাৰ আৰু ভ্ৰাম্যমান থিয়েটাৰ পোৱাৰ যেতিয়া আমি পাইছিলোঁ সেই সূত্ৰে মই বিভিন্ন ধৰণৰ কালচাৰেল এক্টিভিটি কৰাৰ কাৰণে উৎসাহিত হৈছিলোঁ আৰু তাৰ পৰাই মোৰ এই সাংস্কৃতিক আৰু সাহিত্য জগতখনৰ লগত মই জড়িত হৈছোঁ আৰু যেতিয়া আমি পঢ়ি আছিলোঁ হাইস্কুল লেভেলত যেতিয়া পঢ়ি আছিলোঁ আপুনি জানি ভাল পাব মই আমাৰ অসম কাকত জিএল পাব্লিকেশ্যনৰ যে আমাৰ অসম কাকত তাতে মই বজালি সংবাদদাতা আছিলোঁ 5 বছৰ 1993 চনৰ পৰা 1997 চনলৈ বজালিৰ সংবাদদাতা হিচাপে কাম কৰিছিলোঁ আৰু সেনেকৈয়ে আমি বিভিন্ন ধৰণৰ কাম কৰাৰ কাৰণে সুযোগ পোৱাৰ কাৰণে আমি বিভিন্ন টাইমত বিভিন্ন সময়ত পাঠশালাৰ লগতে বজালিৰ লগতে অসমৰ লগতে বিভিন্ন ক্ষেত্ৰত কাম কৰি যোৱাৰ এটা সুগম পথ আমি বিচাৰি পাইছিলোঁ তেনে আপুনি পাঠশালাৰ পৰা তেনে ইমান ভাল যেটো আপুনি কৈ আছে কালচাৰেল আছে তাৰ পৰা আপুনি গুৱাহাটী তেনে কিয় মুভ কৰিলে হয় যেহেতু পেটৰ তাৰণাত এটা পথ বিচাৰি ল'বই লাগিব আৰু আমাৰ পৰিয়ালৰ যি ব্যৱসায় আছিল সেই ব্যৱসায় যিহেতু আমাৰ বিভিন্ন টাইমত ব্যৱসায়টো বিস্তাৰ হ'ব ধৰিলে আৰু মই মোৰ ব্যৱসায়টো বিস্তাৰ কৰাৰ বাবে গুৱাহাটীত আহি মই খিতাপি লৈছিলোঁ আৰু গুৱাহাটীত 2001 চনত আচলতে মই 2001 চনত গুৱাহাটীত মোৰ খুৰা
অৰুণ জালানৰ লগত জেবিজ নামৰ প্ৰতিষ্ঠানটো আৰম্ভ কৰিছিলোঁ। আৰু জেবিজটো হৈছে এনেকুৱা এক প্ৰতিষ্ঠান য'ত একেখন চাদৰ তলত এখন ছাতিৰ তলত পৰিয়ালৰ সকলো লোকে কি শিশু কি বৃদ্ধ কি আমাৰ যুৱক যুৱতীসকল একে ঠাইতে সকলো বস্তু পোৱাৰ ব্যৱস্থা কৰিছিলোঁ। আৰু এই গোটেইখিনি হৈছে ভেজিটেৰিয়ান কমপ্লিট ভেজিটেৰিয়ান। আৰু সেই সূত্ৰে আমি গুৱাহাটী 2001 চনত প্ৰথম ফেঞ্চি বজাৰত এই জেবিজখন স্থাপন কৰিছিলোঁ। আৰু 2005 চনত খ্ৰীষ্টান বস্তি জেবিজখন আৰু 2008 চনত আমি লতাশিল জেবিজখন আৰম্ভ কৰিছিলোঁ। আৰু ইতিমধ্যে গ্ৰাহকে আমাৰ যি জেবিজৰ মিঠাই হওক বা আমাৰ ফাষ্টফুড হওক বা নৰ্থ ইণ্ডিয়ান ফুড হওক বা কণ্টিনেণ্টেল আইটেম হওক সকলোখিনি সিহঁতে আঁকোৱাই লৈছে। আৰু সেইকাৰণে আজি আমি 20 বছৰ ভৰিত দি গৌৰৱেৰে ক'ব পাৰোঁ আমাৰ গ্ৰাহকসকলে যিখিনি আমাক উৎসাহিত কৰিলে সেই সূত্ৰে আজি জেবিজে 20 বছৰ সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে। সেইটো আপুনি এটা ভাল কথা কৈছে যে এইটো যিটো ফুড আছে ৰিয়েলি ইট ইজ ভেৰি মাছ অসম। আপোনাক এটা ইনচিডেণ্ট মই শ্বেয়াৰ কৰিব বিচাৰি আছোঁ যে কিমান বাৰ হয় কি মই মোৰ বন্ধুবিলাক যিটো থাকে ফৰ মৰ্ণিং ব্ৰেকফাষ্ট মই জেবিজেই আহোঁ আৰু জাষ্ট টু হেভ দ্য ক্লাব কচৰি এণ্ড দ্য চব্জি ক্লাব কচৰি আৰু চব্জি আৰু সেইটো যিটো চাহ আছে সেইটো ল'বলৈ বাছ জেবিজতেই আহোঁ মই। হয়, বহুতো আমাৰ বহুতো গ্ৰাহকে ৰাতিপুৱা ভাগত ব্ৰেকফাষ্টটো তেওঁলোকে এনজয় কৰে, খুব ভাল পায়। যেনেকৈ আপুনি কৈছে কি আপুনি এটা হিন্দী পৰিৱেশত জন্ম লৈছে, আপুনি হিন্দী পৰিয়ালৰ মাজত ৰৈছে। অসমীয়া সাংস্কৃতিক বিষয়ত আপুনি অসমীয়া আৰু হিন্দী ভাষাত আন এটা কিতাপখন লিখিছে, আৰ্টিকেলছ লিখিছে। আৰু মই এইটো ভাবোঁ যে এটা বুক লিখিবলৈ ইয়া আৰ্টিকেল লিখিবলৈ পেচেঞ্চ লাগে, ৰিচাৰ্চ লাগে। আৰু এতিয়া আপোনাৰ টেবুলতো মই দেখি আছোঁ আন এটা কিতাপখন আছে। এই কিতাপটো লিখিবলৈ এই ৰিচাৰ্চ মেথডলজি আপুনি কেনেকুৱা ক'ত পৰা আনিছে? আচলতে যিহেতু মই পাঠশালাত জন্মগ্ৰহণ কৰিছিলোঁ আৰু পাঠশালাত সাংস্কৃতিক সাহিত্য পৰিৱেশ এটা পাইছিলোঁ, সেইটোৱে তেতিয়াৰ পৰা যিহেতু মই সংবাদদাতা বুলি ক'লোঁ 5 বছৰ আমাৰ অসমৰ সংবাদদাতা আছিলোঁ, তেতিয়াৰ পৰা অলপ কিছু প্ৰথমতে মই ৰাইজৰ চিঠিৰ দ্বাৰা পেপাৰবিলাকত যে থাকে ৰাইজৰ চিঠি অভিযোগবিলাক সেনেকুৱাকৈ চিঠি আকাৰে মই আৰম্ভ কৰিছিলোঁ। তাৰপিছত মই খুব সৰুকৈ কিছুমান আৰ্টিকল লিখিবলৈ আৰম্ভ কৰিলোঁ সৰুকৈ। আৰু সৰু আৰ্টিকল যিবিলাক মোৰ চকুৰ আগত ঘটনা কিছুমান ঘটে, সৰু ঘটনা যিবিলাক আপুনিও অনুভৱ কৰিছে, মই যেতিয়া লিখিম আপুনি ভাবিব এইটো ঘটনাটো মোৰ লগতো হৈছে। এনেকুৱা সৰু ঘটনা আলম লৈ মই লিখা আৰম্ভ কৰিলোঁ। আৰু এনেকৈ লিখি গৈ এটা এতিয়ালৈ মোৰ 8খন অসমীয়া ভাষাত গ্ৰন্থ প্ৰকাশ পাইছে। আৰু এই গ্ৰন্থসমূহৰ নাম হৈছে জীৱনৰ বাটৰ এক চিন্তা, জীৱনৰ বাটৰ চিন্তাৰ এক সুঁতি, জীৱনৰ বাটত এক অনুভূতি, জীৱনৰ বাটত এক প্ৰবাহ, প্ৰত্যাহ্বান, কৰোণা, আত্মসন্তুষ্টি, এনেকৈ 8খন গ্ৰন্থ লিখিছোঁ। আৰু ইয়াৰ উপৰিও 3খন গ্ৰন্থ মোক হিন্দী ভাষাত 3খন গ্ৰন্থ ওলাইছে। সেই আচলতে মই হিন্দী ভাষাত মই নিজে লিখা নাই, সেইখিনি মোৰ অনুবাদ কৰা হৈছিল আচলতে। আৰু এই গ্ৰন্থসমূহে ইতিমধ্যে আমাৰ যিখিনি পঢ়ুৱৈ সমাজ তেওঁলোকে খুব আঁকোৱালি লৈছে, খুব ভাল পাইছে। আৰু ডাঙৰ কথা হৈছে যিহেতু চুটিকৈ লিখা হয় তেতিয়া মানুহে পঢ়ি খুব আমেজ পায় বুলি আমাক জনায়। আৰু তেতিয়া আমি খুব আনন্দিত হওঁ। আৰু এই গ্ৰন্থসমূহে ইতিমধ্যে অসমৰ বিভিন্ন ঠাইত বিভিন্ন পঢ়ুৱৈ সমাজে আঁকোৱালি লৈছে। এইটো এটা বহুত ভাল কথা আপুনি কৈছে যে যেটো ৰিলেট আপুনি কৰিব পাৰে, মানুহে ভাল তেনেকৈ পায় যেনেকুৱা মানুহটো যেতিয়া ৰিলেট কৰিব পাৰে তেনে তেওঁ ভাবে কি নহয় এইটোতো মোৰ কাৰণে লেখা হৈছে। এইটো ময়ো দেখিছিলোঁ, এইটো ঘটনা দেখোঁ এইটো লিখিলে তেওঁ অনুভৱ কৰে নিজে। সেনেকুৱা ঘটনাবিলাক মই আচলতে লিখি গৈ থাকোঁ। যেতিয়া মই অসমীয়া সংস্কৃতিৰ কথা পাতি আছোঁ, যেতিয়া আপুনি দেখি আছে কি আপোনাৰ মাজতেই অসমীয়া সংস্কৃতিৰ কথাটো বৰ হৈ আছে, দুটা মানুহে অসমীয়া সংস্কৃতিৰ কথা পাতি আছে, হোৱাট ইজ দ্য ফাৰ্ষ্ট থিং? এইটো এটা ফাৰ্ষ্ট থিং যিটো আপোনাৰ মাইণ্ডত একেবাৰে ষ্ট্ৰাইক কৰি যায়, সেইটো কি থাকে? চাওক, মানুহে আচলতে আমাৰ অসমীয়া ভাষা সাহিত্য সংস্কৃতিখন খুব টাচিং হয়, মানুহে খুব সহজে ল'ব পাৰে, খুব এটা টান বিষয় নহয়। আমি যিহেতু অসমৰ বায়ু মাটি বা বালিৰ লগত জড়িত, যি জাতি বা জনগোষ্ঠীয়ে নহওক কিয় সকলোৱে আচলতে অসমীয়া ভাষাটো ক'ব পাৰে বা ল'ব পাৰে, সহজে ল'ব পাৰে। আৰু
আপুনি দেখিব যেতিয়া আপুনি যি ঠাইত আছে বা যি ঠাই বায়ু পানী সেৱন কৰি আছে সেই ঠাইৰ ভাষা সংস্কৃতি যদি আপুনি আঁকোৱালি নলয় আপুনি কিছুমান ক্ষেত্ৰত কাম কৰাত অসুবিধা হয়। আপুনি যেতিয়া এই ভাষা সংস্কৃতি যদি আঁকোৱালি ল'ব আপুনি ব্যৱসায়ৰ ক্ষেত্ৰতে হওক বা বিভিন্ন নিজৰ সন্তুষ্টিৰ কাৰণে হওক আপুনি এটা বেলেগ পৃথিৱীত বাস কৰি থকা যেন পাব। আৰু এই সন্তুষ্টিয়ে কিন্তু আপোনাক অন্য ধন সম্পত্তি দি তেওঁলোকে আয়ত্ব কৰিব নোৱাৰে। ইয়াৰে আমেজটো বেলেগ আচলতে। আমাৰ স্কুলত এইটো ভাষা যেটো আছে ভাষাৰ বিষয়ত আমাৰ স্কুলত মই পঢ়িছিলোঁ যে এইটো ভাষা আছে যেটো মানুহৰ লগত এটা ৰিলেশ্যনটো ডেভেলপ কৰে আৰু সহজ ভাষা একেবাৰে যিকোনো লোকে অতি সোনকালে আয়ত্ব কৰিব পাৰে। এতিয়া যে ভাষাৰ কথা আহি আছে তেনে মই এটা কথা সুধি আছোঁ। মই অসমীয়া, মই অসমত জন্ম লৈছোঁ। অসমৰ সংস্কৃতি অসমৰ যেটো ট্ৰেডিশ্যন আছে মোৰ জীৱনত কি ৰোল প্লে কৰি আছে? চাওক অসমৰ যি সাংস্কৃতিক বা সাহিত্যৰ ক্ষেত্ৰত যি অৱদান সেই জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে অসমীয়া ভাষাক যেনেকৈ স্থাপিত কৰি গ'ল সেই কথা আজি অসমীয়া ভাষীসকলেও এইটো শ্ৰদ্ধাৰে গ্ৰহণ কৰে। আৰু এই অসমীয়া ভাষা আৰু কলা সংস্কৃতি যেতিয়ালৈ অসমীয়া জাতি জীয়াই থাকিব এইটো সদায় জীয়াই থাকিব, ইয়াক কোনেও শেষ কৰিব নোৱাৰে থাকিব। হয়। আৰু আপুনি দেখিব আজি অসমত বিভিন্ন জনগোষ্ঠী বিভিন্ন ভাষাভাষী লোকে কি মাৰোৱাৰী হওক কি বিহাৰী হওক কি অন্য জনগোষ্ঠী হওক কি বড়ো জনগোষ্ঠী হওক চবেই আঁকোৱালি লৈছে। আৰু এই আঁকোৱালি লোৱাৰ বাবে আজি অসমখন বৰ অসম হৈ আছে। আৰু অনাগত দিনত এই ভাষাটোক আমি কেনেকৈ জীয়াই ৰাখিব পাৰোঁ তাৰ বাবে আমি সকলোৱে কিন্তু প্ৰচেষ্টা হাতত ল'ব লাগিব। নহ'লে অনাগত দিনত এই আমাৰ ভাষা সংস্কৃতি কেতিয়াবা হেৰাই যাব নেকি এনেকুৱা আমাৰ মনত এটা ভাৱ হয়। এইটো তো আপুনি এটা বহুত মানে মনত টাচ কৰিবলৈ এটা কথা কৈছে কি এইটো অহা সময়ত এইটো এটা ৰিস্ক ফেক্টৰ আছে যে যেটো আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালা দাই যেটো আমাৰ এইটো সেট কৰিছে অসমীয়া সংস্কৃতি যেটো তেওঁৰ যেটো ইমান ইনভলভমেণ্ট আছিল তেওঁ ৰাখিছে আমাৰ সংস্কৃতিক তেওঁ আগৰ অহা সময়ত থাকিব ইয়া নাথাকে। সেইকাৰণে মই অনুৰোধ কৰিম অসমত বাস কৰা প্ৰতিটো জনগোষ্ঠীয়ে আমাৰ মাৰোৱাৰী সমাজে হওক বা বিহাৰী সমাজে বিভিন্ন জনগোষ্ঠী যি অসমত আছে সকলোৱে কিন্তু এই ভাষাটোক সহজে আঁকোৱালি ল'ব লাগে, যাৰ দ্বাৰা আমি এটা অনাগত দিনত সুনিশ্চিতভাৱে অসমখনক জীয়াই ৰাখিব পাৰিম। এটা মাৰোৱাৰী বিজনেছ ফেমিলিত আপুনি জন্ম লৈছে, আপুনি এটা বিজনেছমেন আছে, গুৱাহাটীত এটা ছাকচেছফুল বিজনেছমেন আছে আপুনি। এজ এ ফিল্ম প্ৰডিউচাৰ যেতিয়া আমি আমাৰ ইন্ট্ৰডাকশ্যনত আপুনি কৈছোঁ কি আপুনি এটা ফিল্ম প্ৰডিউচাৰো আছে এলং উইথ এটা সাহিত্যকাৰৰ ভিতৰত। এজ এ ফিল্ম প্ৰডিউচাৰ আপুনি এই জাৰ্ণিটো কেনেকৈ আৰম্ভ কৰিলে? এই জাৰ্ণিটো আচলতে পাঠশালাৰ পৰা আৰম্ভ হৈছিল। কাৰণ ভ্ৰাম্যমান থিয়েটাৰত মই বিভিন্নজন নাট্যকাৰক লগ পাইছিলোঁ। বিভিন্নজন নাট্যকাৰ বিশেষকৈ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰক লগ পাইছিলোঁ। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰে আবাহন থিয়েটাৰত প্ৰতি বছৰে এখন সুন্দৰ নাটক তেওঁ তাত দিছিল। আৰু তেওঁক যেতিয়া মই লগ পালোঁ ওচৰৰ পৰা তেতিয়া তেওঁৰ লগত এখন চিনেমা এখন কৰাৰ বাবে তেওঁক মই খুব জোৰ দিছিলোঁ। আৰু যি সময়ত মই তেওঁক এই প্ৰস্তাৱটো আগবঢ়াইছিলোঁ সেই সময়ত অসমৰ চলচ্চিত্ৰ জগতখনৰ অৱস্থা খুব বেয়া আছিল। আৰু তেখেতে প্ৰতিবাৰে মোক বাধা দিছিল, তুমি চিনেমা এখন কৰি তোমাৰ টকাবিলাক পানীত কিয় পেলোৱা, কি দৰকাৰ তুমি চিনেমা এখন কৰিবলৈ। কিন্তু মই মোৰ আশা এৰি দিয়া নাছিলোঁ। আৰু সেই সূত্ৰে 2001 চনত গুৱাহাটী দূৰদৰ্শনৰ দ্বাৰা এখন তেওঁ ধাৰাবাহিক পাইছিল শতাব্দী নামত। সেই ধাৰাবাহিকখনত মই জড়িত হৈ পৰিছিলোঁ কাৰ্যবাহী প্ৰযোজক হিচাপে। আৰু 2003 চনত যেতিয়া আমাৰ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া এই পৃথিৱীৰ পৰা বিদায় ল'লে, 13 আগষ্ট আছিল সিদিনা তেওঁ বিদায় লৈছিল। সিদিনাই তেওঁৰ চোতালত আমি সিদ্ধান্ত লৈছিলোঁ, মই কৃষ্ণ ৰয়, আবাহন থিয়েটাৰৰ প্ৰযোজক কৃষ্ণ ৰয় আৰু বিশিষ্ট পৰিচালক মুনীন বৰুৱা ডাঙৰীয়া, আমি তিনিও আলোচনা কৰি এটা সিদ্ধান্ত লৈছিলোঁ, তেওঁৰ দ্বাৰা ৰচিত দীনবন্ধু নামৰ ছবিখন নাটকখন আমি ছবি আকাৰে আমি চিনেমা আকাৰে তেওঁক মানে প্ৰডিউচ কৰিম। আৰু সেই সিদ্ধান্ত মৰ্মে 2004 চনত আমি ছবিখন সম্পূৰ্ণ কৰি পেলাইছিলোঁ। আৰু
2004 চনত সম্পূৰ্ণ কৰি আমি 2005 চনত এই ছবিখন আমাৰ দৰ্শক ৰাইজৰ মাজত এৰি দিছিলোঁ আৰু সেই বৰ্ষতে আমি ৰাষ্ট্ৰীয় পৰ্যায়ত ৰজত কমল বঁটাৰে সন্মানিত হৈছিলোঁ ছবিখন আৰু সেই ছবিখনে সেই সময়ত অসমৰ বিভিন্ন অনুষ্ঠানে আমাক 27টা বা 30টাকৈ এৱাৰ্ড আমাক আগবঢ়াইছিল সেই দিনবন্ধু মুভিৰ কাৰণে সেই দিনবন্ধু মুভিৰ কাৰণে আৰু দিনবন্ধু মুভিখন যদি খুব বেয়া অৱস্থাত আমি ৰিলিজ দিছিলোঁ প্ৰদৰ্শিত কৰিছিলোঁ তথাপিও আমাৰ দৰ্শকসকলে খুব আঁকোৱালি লৈছিল ছবিখন খুব ভাল পাইছিল আৰু এই ছবিখনৰ কাহিনী হৈছে এটা যৌতুক লৈ লিখা কাহিনী আৰু অসমৰ স্বনামধন্য যতীন বৰাৰ পৰা আৰম্ভ কৰি জুবিন গাৰ্গলৈ প্ৰস্তুতি পৰাশৰ পৰা নিশিতা গোস্বামীলৈ সকলো প্ৰায় আগশাৰীৰ আমাৰ নায়ক নায়িকাসকলে ইয়াত অভিনয় কৰিছিল এইটো আপুনি ক'ব পাৰে এইটো এটা বায়োগ্ৰাফি কৰিব পাৰে এই দিনবন্ধু মুভি আমাৰ এইটো এটা বায়োগ্ৰাফি হয় নেকি নহয় এখন যৌতুক যে চলি আছিল সেই প্ৰথাৰ ওপৰত লৈ এইখন ছবিখন নিৰ্মাণ কৰা হৈছিল আৰু তাৰপিছত যিহেতু সাংস্কৃতিক মনৰ অধিকাৰী এটা নিজৰ মনত এটা সাংস্কৃতিক মন আছে তাৰ পিছৰ পৰ্যায়ত মই লিয়াকত নামৰ এখন চুটি ছবি কৰিছিলোঁ লিয়াকত এটা শ্বৰ্ট মুভি সেই ছবিখনে অসম চৰকাৰে আমাক শ্বৰ্ট মুভি ছেকশ্যনত বেষ্ট ফিল্ম হিচাপে সিলেকশ্যন কৰিছিল 2018 চনত এইটো বহুত ভাল বেষ্ট ফিল্ম এইটো সৰু মুভি কৰা এইটো সৰু মুভিজ জেনেৰেলি এইটো হয় কি মানুহে বহুত সোনকালে ৰিলেট কৰিব পাৰে ভাল পায় আৰু সেইটো চৰকাৰে সেইটো কাৰণে আমাক 2018 চনত বেষ্ট শ্বৰ্ট ফিল্ম হিচাপে আমাক নিৰ্বাচিত কৰিছিল আৰু তাৰ পিছৰ পৰ্যায়ত লেটাৰ্ছ ফ্ৰম দেউতা নামৰ এখন ছবি বনাইছিলোঁ সেইখনো আমি ভাৰতৰ লগতে বিদেশৰ বিভিন্ন ঠাইত এই ছবিখন প্ৰদৰ্শিত হৈছে আৰু বিশেষভাৱে আমি সন্মানো লাভ কৰিছিলোঁ আৰু 2020 চনত এই আৰম্ভণিত এজন সত্ৰাধিকাৰ আছে ওদালগুৰি জিলাত বৰঙাজুলি সত্ৰত তেওঁৰ বয়স হৈছে 95 বছৰ সেই সত্ৰাধিকাৰৰ ওপৰত আমি এখন ডকুমেণ্টাৰী বনাইছোঁ এলং ইন দ্য কম্বেট জ'ন সেই ডকুমেণ্টাৰীখন আচলতে সেই সত্ৰাধিকাৰৰ বিশেষত্ব তেওঁ সমাজ সংস্কাৰৰ বাবে যিখিনি কাম কৰিছে সেই কামখিনি মই কেমেৰাত ধৰি ৰখাৰ বাবে আচলতে সেই তথ্যচিত্ৰখন নিৰ্মাণ কৰিছিলোঁ তেওঁ বিশেষকৈ অসমীয়া সমাজৰ লগতে ৰাভা বড়ো আদিবাসী যিবিলাক জনগোষ্ঠী আছে সেইবিলাক অঞ্চলত তেওঁ নামঘৰ নিৰ্মাণ কৰি শ্ৰীমন্ত শংকৰদেৱৰ যি সংস্কাৰ আৰু তেওঁ বৈষ্ণৱ ধৰ্মৰ যিখিনি আচাৰ ব্যৱহাৰ সেইখিনি শিক্ষা দিয়াৰ বাবে তেওঁ সেই প্ৰচেষ্টা হাতত লোৱাৰ বাবে সেই মানুহজনক কেনেকৈ কেমেৰাত আবদ্ধ কৰি ৰাখিব পাৰোঁ তাৰ বাবে এই ডকুমেণ্টাৰীখন নিৰ্মাণ কৰিছিলোঁ এইটো আৰু আপোনাৰ এই এৱাৰ্ডৰ কাৰণে এইটো মই মোৰ চেনেলৰ মাধ্যমৰ পৰা আপোনাক মনৰ পৰা আপোনাক কংগ্ৰেচুলেশ্যনছ জনাই আছোঁ যে মই এই মুভিজ আপোনাৰ মোৰ ভাল কৰি ইনস্পায়াৰ কৰি আছে আৰু ভাল লাগি আছে আপোনাৰ মুভিটো মানুহে আমাৰ অসমীয়া মানুহে বহুত ভাল পাই আছে আপোনাৰ মুভিখন গুৱাহাটীত আপুনি এটা ডাঙৰ ব্যৱসায় ৰান কৰি আছে যেটো আপুনি যেটো কথা কৈছে লগত অসমীয়া সাহিত্য বিষয়ত ইমান সময় দি আছে আই বিলিভ বিজনেছৰ পৰা আপুনি মেক্সিমাম টাইম আই বিলিভ হিয়া সাহিত্যৰ ভিতৰতেই দি আছে সেইটো আপুনি কেনেকুৱা মেনেজ কৰে বোথ বিজনেছ এণ্ড আপোনাৰ যদি এটা মন থাকিব আপোনাৰ যদি এটা কামটোৰ প্ৰতি একাগ্ৰতা থাকিব আপোনাৰ কামটোৰ প্ৰতি যদি গুৰুত্ব থাকিব আপুনি যিকোনো কাম কৰিব পাৰে মই ক'ব পাৰোঁ কাৰণ ব্যৱসায় কৰাৰ লগতে যিখিনি সময় পাওঁ সেইখিনি সময় মই লিখা মেলাৰ মাজেৰে পাৰ কৰি দিওঁ কাৰণ আপোনাৰ যেতিয়া মানুহে কয় সময় নাটনি কিন্তু আচলতে মোৰ কাৰণে সময় নাটনি নহয় আচলতে আপুনি যেতিয়া ইচ্ছা কৰিব কিবা এটা কৰিম বুলি সেইটো কিন্তু আপুনি কৰিব পাৰিব যদি আপুনি ইচ্ছাই নকৰে তেতিয়া সেইটো কৰিব কেতিয়াও নোৱাৰিব ইচ্ছা শক্তিটো লাগিব প্ৰবল ইচ্ছা শক্তি থাকিলে মানুহে যিকোনো কাম কৰিব পাৰে বুলি মই বিশ্বাস আৰু এই যে ব্যৱসায় এতিয়া প্ৰথম অৱস্থাত অলপ খুব টাফ আছিল যদিও এতিয়া যেহেতু এটা সিস্টেমত চলি আছে সিস্টেমটো আপুনি বিল্ড কৰি দিছে এইটো চলি আছে তাৰ মাজেৰে এই লিখা মেলা সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত হৈ নিজকে কিবা এটা সৰল মনৰ অধিকাৰী যেন লাগে মানে এইটো আপুনি ক'ব পাৰে যে
কামৰ ভিতৰত যেনেকুৱা আপুনি সময় দি আছে আপুনি সাহিত্য যেনেকুৱা সময় দি আছে এইটো মানে আপোনাৰ যেটো টায়াৰ্ডনেছ আছে এইটো ফুলফিল হৈ যায় সেইটো অসমীয়া সাহিত্য যেটো আছে মানে জাষ্ট ওৱান ৱৰ্ড এইটো এটা কথা অসমীয়া সাহিত্য কি হয় মোৰ কাৰণে যে এটা মানুহেৰ যেটো ক্যাৰেক্টাৰ যেটো অসমীয়া মানুহৰ ক্যাৰেক্টাৰটো বাহিৰত ওলাই দেই সেইটো কি হয় অসমীয়া সাহিত্য চাওক অসমীয়া সাহিত্যৰ ক্ষেত্ৰত আচলতে এনেকৈ ক'ব নোৱাৰি ঠিক এই ক্ষেত্ৰখন এক বিশাল ক্ষেত্ৰ ইয়াক আপুনি এটা শব্দত বা দুটা শব্দত নিৰূপণ কৰিব নোৱাৰে কিন্তু এটা কথা ঠিক এই অসমীয়া ভাষা সংস্কৃতি কিন্তু মই ক'ব পাৰিম ভাৰতৰ অন্য ভাষাতকৈ বিৰাট ষ্ট্ৰং সেইকাৰণে এই ভাষাটো আমি যেনেদৰে ষ্ট্ৰং হৈ আছে সেনেকৈ ইয়াক ধৰি ৰাখিব লাগিব তেতিয়া আমি আৰু ষ্ট্ৰং হ'ব পাৰিম মই সেইটোৱে ভাবোঁ ইউনাইটেডনেছ ইজ ভেৰি ইম্পৰ্টেণ্ট ইউনাইটেডটো লাগিব আমি সকলো জনগোষ্ঠী বা সকলো ভাষা ভাষী লোকসকলে ইয়াক লগ হৈ কেনেকৈ আগুৱাই লৈ যাব পাৰে সেইটো কাৰণে চিন্তা কৰা খুব দৰকাৰ অসমীয়া সাংস্কৃতিক ক্ষেত্ৰত আপুনি বিভিন্ন অনুষ্ঠানৰ লগত জড়িত আছে হয় সেই বিভিন্ন অনুষ্ঠানৰ যেটো আপোনাৰ কি ৰোল আছে আপুনি কি এই কাম কৰি আছে সেইটো কৰিনে অলপ ক'ব অসমীয়া সাংস্কৃতিক ক্ষেত্ৰৰ লগত বিভিন্ন অনুষ্ঠানৰ লগত জড়িত আছোঁ বিশেষকৈ আমাৰ ডক্টৰ ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস এটা আছে তাৰে মই ট্ৰাষ্টি হয় আৰু সেই ট্ৰাষ্টটোৰ দ্বাৰা আমি বিভিন্ন ধৰণৰ কাম কৰি আছোঁ তেওঁৰ সৃষ্টিৰাজি কেনেকৈ জীয়াই ৰাখিব পাৰি সেই সম্পৰ্কে আমি আমাৰ ট্ৰাষ্টিয়ে বিভিন্ন ধৰণৰ কাম কৰি আছে বিভিন্ন লোকক আমি প্ৰতি বছৰে তেওঁৰ এই জন্মদিনত আমি ভাৰতৰ বিভিন্ন ধৰণৰ ব্যক্তিক আমি প্ৰতি বছৰে এটা বঁটা প্ৰদান কৰি আহিছোঁ আৰু তেওঁৰ যিখিনি সৃষ্টিৰাজি সেইখিনি কেনেকৈ ধৰি ৰাখিব পাৰি সেই সম্পৰ্কে আমাৰ সদস্যসকলে কাম কৰি আছে আৰু বিশেষকৈ আৰু এটা অনুষ্ঠানৰ লগত মই জড়িত ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া শিশু কল্যাণ ন্যাস যি ন্যাসে কণ শিশুসকলৰ পৰা যুৱক যুৱতীসকলক বিভিন্ন ক্ষেত্ৰত শিক্ষাদান কৰি আছে এটা কম খৰচত আৰু সেই অনুষ্ঠানটোৰ নাম হৈছে আৰোহণ এই এডুকেশ্যন ৰিলেটেড এক্টিভিটিৰ এডুকেশ্যন ৰিলেটেড প্লাছ কালচাৰেল ৰিলেটেড আৰু সেই ক্ষেত্ৰত আমি প্ৰায় 1000 মান ল'ৰা ছোৱালীক বিভিন্ন ক্ষেত্ৰত তেওঁলোকক সংগীতৰ ক্ষেত্ৰত হওক নাচ গানৰ ক্ষেত্ৰতে হওক বা আৰ্ট কালচাৰেল হওক তেওঁলোকক শিক্ষা দি আহিছোঁ আৰু এই অনুষ্ঠানৰ লগত আমি জড়িত হৈ আছোঁ আৰু ইতিমধ্যে সেই অনুষ্ঠানৰ পৰা ওলাই গৈ অসমত তেওঁলোকে বিভিন্ন ধৰণে সেৱা আগবঢ়াই আছে আৰু ইয়াৰ লগতে শিল্পী সাহায্য নিধি বুলি এটা অনুষ্ঠান আছে আমাৰ তাৰেও মই এজন ন্যাসৰক্ষী আৰু এই অনুষ্ঠানটোৰ দ্বাৰা আমি দুৰ্গত শিল্পী যিবিলাক আৰ্থিকভাৱে সচ্ছল নহয় যিবিলাক শিল্পী আছে অসমত সেইসকলক আমি অনুদান আগবঢ়াওঁ তাত আমাৰ এটা কৰ্পাছ ফাণ্ড আছে 27 লাখ টকাৰ সেই কৰ্পাছ ফাণ্ডেৰে যিখিনি তেওঁলোকৰ আমাৰ ইণ্টাৰেষ্ট আহে টকাৰ সেই ইণ্টাৰেষ্টেৰে তেওঁলোকক আমি সহায় আগবঢ়াওঁ ইতিমধ্যে এই অনুষ্ঠানটো জন্ম হৈছিল 1991 চনত আৰু এতিয়ালৈ আমি প্ৰায় অসমৰ 300কৈ অধিক শিল্পীক এই অনুদান আগবঢ়াইছোঁ প্ৰায় 17 লাখ মান টকা তেওঁলোকক আগবঢ়াইছোঁ আৰু এনেদৰে আমি এইবিলাক অনুষ্ঠানৰ লগত জড়িত ইয়াৰ লগতে বিভিন্ন অনুষ্ঠান আছে সেইবিলাকৰ লগতো জড়িত আৰু এনেদৰে আমি সেৱা আগবঢ়াই আছোঁ কিছু কৰি ভেৰি বিউটিফুল মানে আপুনি সোশ্যাল এক্টিভিষ্ট কামটো আপোনাৰ সাহিত্যৰ লগত আপুনি আপোনাৰ যেটো সোশ্যাল এক্টিভিটি কামটো যেটো আছে কালচাৰাল এক্টিভিটিৰ লগত এটো আপুনি কৰি আছে আপুনি মানে অসমৰ অসমীয়া মানুহৰ ভিতৰত এটো আপোনাক এটা মানে সেপাৰেট আইডেন্টিটি এটো আপোনাৰ বিল্ড আপ কৰি আছে এতিয়া ডু ইউ থিংক আপনি ভাবে যে আজি জেনারেশন আর অহা যেটো জেনারেশন আছে ভিতৰত অসমীয়া সাংস্কৃতিক নলেজ কম হৈ আছে চাওক এতিয়া মানুহবিলাকে আগৰ কি আছিল আমি এটা পৰিৱেশ পাইছিলোঁ আমি পঢ়া শুনা কৰাৰ পিছতো আমি আড্ডা মাৰা এটা পৰিৱেশ পাইছিলোঁ বা সাহিত্য সংস্কৃতি কৰা এটা পৰিৱেশ পাইছিলোঁ আমি
সেই পৰিৱেশটো আজি নোহোৱা হৈছে। আজিকালি অভিভাৱকৰ কথা হৈছে ল'ৰা ছোৱালীয়ে কেনেকৈ মাৰ্ক বেছি পাব পাৰে, সেইটো কাৰণে সমাজ ব্যৱস্থাটো কিছু পৰিমাণে সীমিত হৈ গৈছে। আৰু সীমিত হৈ যোৱাৰ কাৰণে আমাৰ নতুন চামে এই সাহিত্য সংস্কৃতিৰ লগত জড়িত হোৱাটো কম হৈ গৈছে। আৰু এইটো বিল্ড আপ কৰিব লাগিলে আমি অভিভাৱকসকলে কিছু সজাগ হ'ব লাগিব। তেওঁলোকে কেৱল নম্বৰৰ পিছত দৌৰি থাকিলে তেওঁলোকৰ সন্তানে সমাজ ব্যৱস্থাটো কি তেওঁলোকে কেতিয়াও বুজি নাপাব। তাৰ বাবে আমি অনাগত দিনত এই ক্ষেত্ৰত অভিভাৱকসকলক আমি অনুৰোধ কৰিম, তেওঁলোকৰ সন্তানক কেনেকৈ সমাজৰ লগত জড়িত কৰি, অসমৰ সাহিত্য সংস্কৃতিৰ পথাৰখনৰ লগত কেনেকৈ জড়িত কৰি অসমীয়া সাহিত্য সংস্কৃতিৰ ভঁৰালখন কেনেকৈ টনকিয়াল কৰিব পাৰি, সেই ক্ষেত্ৰত বিশেষ পদক্ষেপ লোৱাটো উচিত হ'ব বুলি মই ভাবোঁ। অসমীয়া আমাৰ এতিয়া অসমীয়া সাহিত্য জীয়াই ৰাখিবলৈ আপোনাৰ অৱদান কি হ'ব লাগে? চাওক, অৱদান সকলোৱে তাৰমানে আগবাঢ়ি আহিব লাগিব, অকল এজনে কৰিব নোৱাৰে। আৰু অসমৰ যিমানখিনি এই লিখা মেলা যিবিলাক আজিকালি ফেচবুকত বহুতে কবিতা গল্প লিখা আৰম্ভ কৰিছে, সেইখিনি কেনেকৈ সংগ্ৰহ কৰিব পাৰি, তাৰ কাৰণে যিখিনি অনুষ্ঠান প্ৰতিষ্ঠান আছে, বিশেষকৈ অসম সাহিত্য সভাই বা সেনেকুৱা যিবিলাক অনুষ্ঠান আছে, তেওঁলোকে এইখিনি সংগ্ৰহ কৰাৰ কাৰণে ব্যৱস্থা কৰিব লাগিব। মই নিজেও সাহিত্য সভাৰ লগত জড়িত। মই অসম সাহিত্য সভাৰ এই বৰ্ষৰ বাবে ৰাজ্য ভাষা আৰু মাতৃভাষা প্ৰয়োগ কমিটিৰ আঞ্চলিক কাৰ্যালয় মই আহ্বায়ক। আৰু এই ক্ষেত্ৰত আমি বিভিন্ন পদক্ষেপ ল'ম অনাগত দিনত। কিন্তু অসমত যিখিনি অনুষ্ঠান প্ৰতিষ্ঠানবিলাক আছে, তেওঁলোকেও এই ক্ষেত্ৰত আগবাঢ়ি আহি নতুন প্ৰজন্মই যিখিনি লিখা মেলা কৰিছে, ফেচবুকতে হওক হোৱাটছএপতে হওক, সেইখিনি কেনেকৈ সংগ্ৰহ কৰি আনিব পাৰি তাৰ এটা ব্যৱস্থা হাতত লোৱাটো উচিত হ'ব। যিটো ছ'চিয়েল এক্টিভিটি, যিটো ছ'চিয়েল মিডিয়াত যিটো ইমান এক্টিভনেছ আছে, ইয়াৰ পৰা বাহিৰত ওলাই আহি সেইখিনি অন ফিল্ড আমাৰ সাহিত্যৰ লগত জড়িত হ'ব লাগে, জড়িত কৰি সেইখিনি সংগ্ৰহ কৰিব লাগিব। কিতাপ আকাৰে হওক বা ডিজিটেল মাধ্যমত হওক, কেনেকৈ সংগ্ৰহ কৰিব পাৰি সেই ব্যৱস্থা হাতত লোৱাটো উচিত বুলি মই ভাবোঁ। অসমৰ থকা মাৰৱাৰী সম্প্ৰদায় या বেলেগ সম্প্ৰদায় অসমীয়া সাহিত্য সংস্কৃতিৰ লগত কেনেকৈ জড়িত হ'ব বিচাৰে? চাওক, এইটো এটা ডাঙৰ গেপ এটা পৰি গৈছে বুলি মই ভাবোঁ। আমাৰ পিছৰ জেনেৰেশ্যন, আমাৰ আগৰ জেনেৰেশ্যনটো ঠিকেই জড়িত আছিল। আপুনি চাব, এই আমাৰ আগৰ জেনেৰেশ্যন ৰামনিৰঞ্জন গোয়েংকাহঁতে হওক, কিশোৰ জৈন, ছগনলাল জৈন, অসমৰ বিভিন্ন সম্প্ৰদায়ৰ লোক আছিল। তেওঁলোকে সাহিত্য সংস্কৃতি, জি এল আগৰৱালা, তাৰপিছত চিৰঞ্জীৱ জৈন, এনেকুৱা বহুত মানুহ আছিল, কাপুৰ সেন জৈন, তেওঁলোকে এটা জেনেৰেশ্যন আছিল। তাৰ নেক্সট জেনেৰেশ্যন আমি হ'লোঁ কিন্তু আমি লক্ষ্য কৰিছোঁ আমাৰ পিছৰ জেনেৰেশ্যনটো এই ক্ষেত্ৰত কিছু এনেকুৱা কাম কৰিছে বুলি আমি অৱগত নহয়। আৰু এইটো এটা ডাঙৰ গেপ পৰিছে এইটোৰ কাৰণে, কাৰণ এই যে মই ইতিমধ্যে কৈছোঁৱেই, অভিভাৱকে তেওঁলোকৰ ল'ৰা ছোৱালীখিনিক সমাজ ব্যৱস্থাৰ লগত জড়িত নকৰি কেৱল নম্বৰৰ পিছত দৌৰি আছে। সেই ব্যৱস্থাটোৱে আচলতে এইখিনি আমাৰ এটা ডাঙৰ গেপ হ'ব বুলি মই ভাবোঁ। আৰু সেইকাৰণে মই ভাবোঁ, যিহেতু অসমত বাস কৰা প্ৰতিটো জনগোষ্ঠীয়ে ইয়াৰ সাহিত্য সংস্কৃতিৰ লগত জড়িত হৈ নিজকে গৌৰৱবোধ কৰিব লাগে বুলি মই ভাবোঁ। আৰু এই ক্ষেত্ৰত অনাগত দিনত কেনেকুৱাকৈ আগবাঢ়ি আহিব, তাৰ কাৰণে কিন্তু অভিভাৱকে বিশেষ পদক্ষেপ ল'ব লাগিব। ভেৰি বিউটিফুলি এক্সপ্লেইন দ্য আছামিজ কালচাৰ। এতিয়া অসমত যেতিয়া অহা মাহত বিহু আহি আছে, সেই বিহু ভিতৰত আমাৰ যিটো ভিউৱাৰ্ছ আছে, ইয়াক আপুনি কি ক'ব বিচাৰি আছে? যিহেতু এই বছৰ এটা নিৰাশাৰ বছৰ বুলি ক'ব পাৰি, যিহেতু কৰোণা লকডাউন হ'ল, কৰোণাই চবকে সৰ্বনাশ কৰিলে বুলি কয়। কিন্তু তাৰ মাজতে ইতিবাচক দিশ আছে, তাৰ মাজতে বহুত ভাল কাম হৈছে এই বৰ্ষতে। আমাৰ গুৱাহাটীতে চোৱা যাওক, বিভিন্ন ধৰণৰ কাম কাজ হৈছে। আৰু অনা 2021 বৰ্ষত যিহেতু মাঘ বিহু আছে সন্মুখত, আৰু অসমবাসী ৰাইজক মই এইটোৱে অনুৰোধ কৰিম, আপোনালোকে সামাজিক দূৰত্ব বজাই ৰাখি বিহু পালন কৰক, আনন্দ কৰক। আৰু যিহেতু ভেকচিন ওলোৱা নাই, সেইকাৰণে অলপ সাৱধানেৰে আপোনালোকে উৎসৱসমূহ পালন কৰক। নিশ্চয় আপোনালোকৰ জীৱনলৈ ভাল দিন আহিব, নিৰাশ হ'বলৈ কথা নাই। এদিন নিৰাশ হ'লেও ভাল দিন আহে, চুনামি হ'লেও ভাল দিন আহে। সেইকাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ, আনন্দ কৰক, কিন্তু সামাজিক দূৰত্ব বজাই আনন্দ কৰক।
ধন্যবাদ ধন্যবাদ গোপাল দা কি আজি আপনি আপনার এক্সপিরিয়েন্স যেটু আছে সাহিত্য জগতত যেটু আপনার এক্সপিরিয়েন্স আছে এটু আপনি আমার ক্যামেরার মাধ্যমৰ আমার ভিউয়ার্সৰ মাজত এটু আপনি আনিছে আমি মোৰ মনৰ পৰা আপোনাক থেংক ইউ জনাইছোঁ তোমাকো ধন্যবাদ দিলোঁ তুমি এনেদৰে আমাৰ এই বক্তব্যখিনি ৰাইজৰ মাজত লৈ যাবা এইটো কাৰণে তোমাক ধন্যবাদ দিলোঁ